ওই টেবিলে সামনের টেবিলে যান, সামনের টেবিলে যান, ওখানে 13টা ভোটার লিস্ট আছে, ওখানে গিয়ে ভেরিফাই করুন। ধুনীয়াকৈ ভোটদান চলি আছে আৰু প্ৰথম পৰ্যায়ত যিখিনি নিৰ্বাচন হৈ গ'ল, আমি একচুৱেলি যিদিনাৰ পৰা নমিনেশ্যন ফাইল হ'ল সিদিনাৰ পৰাই আমি মোটামুটি আগবাঢ়ি আছোঁ। কেলৈ আপোনালোকে জানে যে আমাৰ প্ৰায় নিয়াৰ এবাউট 140 মান জিলা পৰিষদ, প্ৰায় নিয়াৰ এবাউট 400 মান AP অলৰেডি আনকনটেষ্ট ওলাই গৈছে। আৰু লামডিঙত কংগ্ৰেছটো মেক্সিমাম ঠাইতটো কেন্দ্ৰীয় দিব পৰা নাই। আমাৰ 3টা পঞ্চায়তত 30খন 14খন মেম্বাৰ আমাৰ আনকনটেষ্ট ওলাই গ'ল, এটা AP আনকনটেষ্ট ওলাই গ'ল। বিজেপিৰ স্থিতি খুব ধুনীয়া, ৰাইজে উন্নয়নৰ লগত আছে। আমাৰ সন্মানীয় বিধায়ক শ্ৰী মিশ্ৰ মহাশয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত খুব ধুনীয়াকৈ কাম হৈছে। গাঁও পৰ্যন্ত ধুনীয়া ৰাস্তা ঘাট হৈছে, পথ পাতি হৈছে, আমাৰ মেডিকেল হৈছে, হাস্পাতাল হৈছে, ব্ৰিজ হৈছে, ধুনীয়া কাম হৈছে। ৰাইজে উন্নয়নৰ লগত আছে। এতিয়ালৈকে কিমান পৰিমাণ ভোট কাষ্টিং হৈছে বুলি আপুনি ভাবে? এতিয়ালৈকে যিমানখিনি খবৰ পাইছোঁ প্ৰায় 30% মান হৈছে। 30% মান। ভোটৰ যিখিনি আমি ট্ৰেছ দেখি আছোঁ, ৰাইজৰ যিখিনি উৎসাহ দেখি আছোঁ, মানে উৎসাহ দেখি মই এটা কথা ক'ব পাৰোঁ যে জয়টো আমাৰ নিশ্চিতই, এইখিনি কোনো কথাই নাই, কিন্তু পাৰ্চেণ্টেজৰ ভোটও খুব ভাল। দ্বিতীয় পৰ্যায়ে ওই টেবিলে সামনের টেবিলে যান, সামনের টেবিলে যান, ওখানে 13টা ভোটার লিস্ট আছে, ওখানে গিয়ে ভেরিফাই করুন। ধুনীয়াকৈ ভোটদান চলি আছে আৰু প্ৰথম পৰ্যায়ত যিখিনি নিৰ্বাচন হৈ গ'ল, আমি একচুৱেলি যিদিনাৰ পৰা নমিনেশ্যন ফাইল হ'ল সিদিনাৰ পৰাই আমি মোটামুটি আগবাঢ়ি আছোঁ। কেলৈ আপোনালোকে জানে যে আমাৰ প্ৰায় নিয়াৰ এবাউট 140 মান জিলা পৰিষদ, প্ৰায় নিয়াৰ এবাউট 400 মান AP অলৰেডি আনকনটেষ্ট ওলাই গৈছে। আৰু লামডিঙত কংগ্ৰেছটো মেক্সিমাম ঠাইতটো কেন্দ্ৰীয় দিব পৰা নাই। আমাৰ 3টা পঞ্চায়তত 30খন 14খন মেম্বাৰ আমাৰ আনকনটেষ্ট ওলাই গ'ল, এটা AP আনকনটেষ্ট ওলাই গ'ল। বিজেপিৰ স্থিতি খুব ধুনীয়া, ৰাইজে উন্নয়নৰ লগত আছে। আমাৰ সন্মানীয় বিধায়ক শ্ৰী মিশ্ৰ মহাশয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত খুব ধুনীয়াকৈ কাম হৈছে। গাঁও পৰ্যন্ত ধুনীয়া ৰাস্তা ঘাট হৈছে, পথ পাতি হৈছে, আমাৰ মেডিকেল হৈছে, হাস্পাতাল হৈছে, ব্ৰিজ হৈছে, ধুনীয়া কাম হৈছে। ৰাইজে উন্নয়নৰ লগত আছে। এতিয়ালৈকে কিমান পৰিমাণ ভোট কাষ্টিং হৈছে বুলি আপুনি ভাবে? এতিয়ালৈকে যিমানখিনি খবৰ পাইছোঁ প্ৰায় 30% মান হৈছে। 30% মান। ভোটৰ যিখিনি আমি ট্ৰেছ দেখি আছোঁ, ৰাইজৰ যিখিনি উৎসাহ দেখি আছোঁ, মানে উৎসাহ দেখি মই এটা কথা ক'ব পাৰোঁ যে জয়টো আমাৰ নিশ্চিতই, এইখিনি কোনো কথাই নাই, কিন্তু পাৰ্চেণ্টেজৰ ভোটও খুব ভাল। দ্বিতীয় পৰ্যায়ে